পঞ্চায়ত নিৰ্বাচন যে হ'ব মোৰ হেতুৱে সন্দেহ প্ৰথম দিনৰ পৰাই সন্দেহ কৰি আছিলো যে এখন চৰকাৰ পঞ্চায়ত নিৰ্বাচন পাতিবলৈ নিবিচাৰে আৰু মই পলম কোৰ্টৰ ঘোষণা ৰায় বা কোৰ্টৰ ৰায়দান দিয়া আগতে মই সন্দেহ ব্যক্ত কৰিছিলো যে কোৱা দৰে পঞ্চায়ত নিৰ্বাচন সোনকালে নহয় চৰকাৰে অসমৰ ভিতৰত অনিয়মতা সৃষ্টি কৰিবলৈ বিচাৰে চৰকাৰে নিবিচাৰে যে ৰাইজৰ মনৰ ক্ষোভ পঞ্চায়ত নিৰ্বাচন জৰিয়তে প্ৰকাশ হওক চৰকাৰে ভিতৰি অসমৰ জনসাধাৰণৰ পৰা ভয় খাবলৈ আৰম্ভ কৰিছে আজি আমাৰ কিছু দলীয় অনুষ্ঠান আছে লগতে আমাৰ মিউনিচিপালিটি মৰাণ আৰু সোণাৰী মিউনিচিপালিটি বৰ্ডৰ আমাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ লোৱা অনুষ্ঠান আছিল আৰু সেই সম্পৰ্কে আমাৰ স্থানীয় ৰাইজৰ কিছু খবৰ ল'বলৈ আহিছোঁ আৰু আশা কৰোঁ যে পৰৱৰ্তী সময়ত ৰাইজৰ পৰামৰ্শ অনুসৰি আমি কামখিনি কৰি যাম পঞ্চায়ত নিৰ্বাচন যে হ'ব মোৰ হেতুৱে সন্দেহ প্ৰথম দিনৰ পৰাই সন্দেহ কৰি আছিলোঁ যে এখন চৰকাৰ পঞ্চায়ত নিৰ্বাচন পাতিবলৈ নিবিচাৰে আৰু মই পলম কোৰ্টৰ ঘোষণা ৰায় বা কোৰ্টৰ ৰায়দান দিয়া আগতে মই সন্দেহ ব্যক্ত কৰিছিলোঁ যে কোৱা দৰে পঞ্চায়ত নিৰ্বাচন সোনকালে নহয় চৰকাৰে অসমৰ ভিতৰত অনিয়মতা সৃষ্টি কৰিবলৈ বিচাৰে চৰকাৰে নিবিচাৰে যে ৰাইজৰ মনৰ ক্ষোভ পঞ্চায়ত নিৰ্বাচন জৰিয়তে প্ৰকাশ হওক চৰকাৰে ভিতৰি অসমৰ জনসাধাৰণৰ পৰা ভয় খাবলৈ আৰম্ভ কৰিছে আজি আমাৰ কিছু দলীয় অনুষ্ঠান আছে লগতে আমাৰ মিউনিচিপালিটি মৰাণ আৰু সোণাৰী মিউনিচিপালিটি বৰ্ডৰ আমাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ লোৱা অনুষ্ঠান আছিল আৰু সেই সম্পৰ্কে আমাৰ স্থানীয় ৰাইজৰ কিছু খবৰ ল'বলৈ আহিছোঁ আৰু আশা কৰোঁ যে পৰৱৰ্তী সময়ত ৰাইজৰ পৰামৰ্শ অনুসৰি আমি কামখিনি কৰি যাম পঞ্চায়ত নিৰ্বাচন যে হ'ব মোৰ হেতুৱে সন্দেহ প্ৰথম দিনৰ পৰাই সন্দেহ কৰি আছিলোঁ যে এখন চৰকাৰ পঞ্চায়ত নিৰ্বাচন পাতিবলৈ নিবিচাৰে আৰু মই পলম কোৰ্টৰ ঘোষণা ৰায় বা কোৰ্টৰ ৰায়দান দিয়া আগতে মই সন্দেহ ব্যক্ত কৰিছিলোঁ যে কোৱা দৰে পঞ্চায়ত নিৰ্বাচন সোনকালে নহয় চৰকাৰে অসমৰ ভিতৰত অনিয়মতা সৃষ্টি কৰিবলৈ বিচাৰে চৰকাৰে নিবিচাৰে যে ৰাইজৰ মনৰ ক্ষোভ পঞ্চায়ত নিৰ্বাচন জৰিয়তে প্ৰকাশ হওক চৰকাৰে ভিতৰি অসমৰ জনসাধাৰণৰ পৰা ভয় খাবলৈ আৰম্ভ কৰিছে আজি আমাৰ কিছু দলীয় অনুষ্ঠান আছে লগতে আমাৰ মিউনিচিপালিটি মৰাণ আৰু সোণাৰী মিউনিচিপালিটি বৰ্ডৰ আমাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ লোৱা অনুষ্ঠান আছিল আৰু সেই সম্পৰ্কে আমাৰ স্থানীয় ৰাইজৰ কিছু খবৰ ল'বলৈ আহিছোঁ আৰু আশা কৰোঁ যে পৰৱৰ্তী সময়ত ৰাইজৰ পৰামৰ্শ অনুসৰি আমি কামখিনি কৰি যাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ